চাওক মই পূৰ্বে ইউডিএফক লৈ কিছু বক্তব্য আগবঢ়াইছিলোঁ আৰু ইউডিএফক লৈ ভৱিষ্যতবাণী কৰিছিলোঁ। ভৱিষ্যতবাণী অৰ্থাৎ আমাৰ নিচিনা সাধাৰণ মানুহৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। ইউডিএফ সম্পৰ্কে কিছু কথা কৈছিলোঁ। তেতিয়া ইউডিএফৰ নেতাসকলে আৰু ইউডিএফৰ সমৰ্থকসকলে মোক তাচ্ছিল্য কৰিছিল, মোৰ কথাত হাঁহিছিল। মই মোৰ কথাখিনি কোৱাৰ আগত সংবাদ মাধ্যমৰ সমূহ বন্ধু বান্ধৱীসকলৰ প্ৰতি আহ্বান জনাম যে মই কথা কোৱা ৰেকৰ্ড যদি আপোনালোকৰ চেনেলৰ লাইব্ৰেৰীত আছে, এবাৰ আপোনালোকে চাব যে মই কি কথা কৈছিলোঁ। বদৰুদ্দিন আজমল ডাঙৰীয়া এটা ৰাজনৈতিক দলৰ মুৰব্বী আৰু যিকোনো ৰাজনৈতিক দল এটা পৰিচালনা কৰিবলৈ যাওঁতে তাত গণতন্ত্ৰ থাকিব লাগে, সকলোৰে মতৰ ভিত্তিত তাত সিদ্ধান্ত ল'ব লাগে আৰু সকলোকে তাক সুযোগ দিব লাগে। কিন্তু ইউডিএফ এনেকুৱা এটা দল য'ত বদৰুদ্দিন আজমল ডাঙৰীয়াই সিদ্ধান্ত জাপি দিয়ে আৰু সকলোৱে মূৰ পাতি লৈ মানুহৰ মাজত যায়। এই দলৰ মাজত কাৰো স্বাধীনতা নাই, এই দলৰ মাজত কাৰো অধিকাৰ নাই। আজমল ডাঙৰীয়াই যি ক'ব তাকেই মানিব লাগিব, এনেকৈ দল চলি আছিল আৰু বৰ্তমান চলিছে। গতিকে এতিয়া লাহে লাহে যেতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াক অসমৰ ৰাইজে প্ৰত্যাখ্যান কৰিছে, বদৰুদ্দিন আজমল ডাঙৰীয়াক যেতিয়া অসমৰ ৰাইজে ৰাজনৈতিকভাৱে আৰু গ্ৰহণ কৰিব বিচৰা নাই, তেনেকুৱা সময়ত বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ভুলবোৰ ইউডিএফৰ সন্মানীয় বিধায়কসকলে, ইউডিএফৰ সন্মানীয় নেতাসকলে আঙুলিয়াই দিয়ে আৰু সকলোৱে মেল মিটিঙত যেতিয়া ইউডিএফৰ মেল মিটিং হয় তেতিয়া কথাবোৰ আলোচনা কৰাৰ কাৰণে আগ্ৰহী হয় বা আলোচনা কৰিবলৈ ইচ্ছুক হয়, আলোচনা কৰিবলৈ তেওঁলোকে সুযোগ বিচাৰে। আৰু তাতেই বদৰুদ্দিন আজমল ডাঙৰীয়া যিসকলে কথা বাৰ্তা পাতিব বিচাৰে আৰু যিসকলে ভুলবোৰ দেখুৱাই দিয়ে তেওঁলোকৰ ওপৰত নাৰাজ। আৰু দুজনক ইতিমধ্যে দলৰ পৰা উলিয়াই দিলে, আৰু এজনক চকজ দিছে। এনেকৈ লাহে 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 ইউডিএফ দল আপুনি চাব যে নাইকিয়া হৈ যাব। আৰু যেতিয়া ৰাইজেই প্ৰত্যাখ্যান কৰিছে কোনো এটা ৰাজনৈতিক দলক, সেই দল দীৰ্ঘদিন আমাৰ ৰাজ্যখনত কেতিয়াও নাথাকে, সেইটো মই ভাবোঁ। মই আগতেও কৈছোঁ, এতিয়াও কওঁ, 2024ত মই কি কৈছিলোঁ, 50% ইউডিএফ দল শেষ হৈ যাব। 2026ত 75% শেষ হৈ যাব আৰু 2031ত ইউডিএফ দলৰ টিকেট দিবলৈ কোনো মানুহ বিচাৰি নাপাব। মই মোৰ সেই স্থিতিত, সেই কথা বাৰ্তাত আজিও মই অচল অটল হৈ আছোঁ আৰু মই বিশ্বাসী আৰু মই আশাবাদী আৰু মই নিশ্চিত, মই কোৱা প্ৰতিটো কথাই আখৰে আখৰে আপোনালোকে দেখা পাব। চাওক, এতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰতি আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াৰ প্ৰতি কেৱল বিধায়ক নহয়, আন আন ৰাজনৈতিক দলৰ নেতা কৰ্মীসকলৰ আন্তৰিকতা বাঢ়ি গৈ আছে। নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে, 2026 যিমানেই চমু চাপি আহিছে, সিমানেই আমাৰ দলত যোগদান কৰাৰ ইচ্ছা বহুতে প্ৰকাশ কৰি আছে আৰু যোগদান কৰিব খোজা ব্যক্তিৰ তালিকাও দীঘলীয়া হ'বলৈ গৈ আছে। আমাৰ হাইকমাণ্ডে, আমাৰ দলৰ নেতৃত্বই কাক ল'লে ভাল হ'ব, কাক ল'ব পাৰি, কাক ক'ত কেনেদৰে প্লেচ কৰিব পাৰি, এই কথা বাৰ্তাবোৰ আলোচনা চলি আছে। খুব সোনকালে আমাৰ অসমলৈ জিতেন্দ্ৰ সিং ডাঙৰীয়া আহিব, তেখেতে আমাৰ নেতৃবৰ্গৰ লগত পৰ্যালোচনা কৰিব, আলোচনা কৰিব, তাৰপিছত সকলো সিদ্ধান্ত লোৱা হ'ব। চাওক, কংগ্ৰেছক বাদ দি বিজেপি বিৰোধী ঐক্যমঞ্চ কেতিয়াও সম্পূৰ্ণ নহয় আৰু ৰাইজে কেতিয়াও তাক বিৰোধী ঐক্যমঞ্চৰ স্বীকৃতি নিদিয়ে।
গতিকে তেখেতসকলে মিটিং কৰিছে হয়তো মিটিঙৰ বিষয়বস্তু তেনেকুৱাও হ'ব পাৰে যে কংগ্ৰেছক আকৌ আমি মাতি আনি একেলগে কাম কৰিব লাগে মিটিঙৰ বিষয়বস্তুটো এনেকুৱাও হ'ব পাৰে কংগ্ৰেছৰ নেতৃত্বত আমি সকলোৱে কাম কৰিব লাগে তাৰ সিদ্ধান্ত ল'ব লাগে সিদ্ধান্তত এনেকুৱাও হ'ব পাৰে যে আমাৰ মাজৰে কোনোবাই এই আমাৰ সম্পৰ্কক ফাট মেলোৱাৰ কাৰণে বেছিকৈ চেষ্টা কৰি আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ